লোককে আমি সম্পূৰ্ণৰূপে দখল কৰি থোৱা মাটিবিলাকৰ সম্পূৰ্ণ প্ৰদান কৰি ব্যৱস্থা কৰিম। আজি মই কৰিছো আমাৰ বসুন্ধৰা আঁচনি উলিয়াইছে, কিন্তু বসুন্ধৰা আঁচনি উলিয়াই এজন মৰাণ মানুহে, এজন মটক মানুহে, এজন আহোম মানুহে যদি 30 বিঘা মাটি যোৱা 100 বছৰ খাই আছে, তাৰ বিপৰীতে মাত্ৰ 1 বিঘা মাটিৰ পট্টা প্ৰদান কৰিছে। তাকো পট্টা দিবৰ কাৰণে, নিজৰ পট্টাখন ল'বৰ কাৰণে চৰকাৰে আকৌ পইচা দিবলগীয়া হৈছে। আমি আপোনালোকক আমাৰ অসমৰ খিলঞ্জীয়া মানুহবিলাকে যিমান মাটি দখল কৰি আছে, সকলো মানুহকে, যিমান জাতি, যিমান জনগোষ্ঠীৰ মানুহ আছে, সকলো জনগোষ্ঠীৰ লোকসকলকে যিমান মাটি দখল কৰি আছে, সিমান মাটিৰ পট্টা দিম। দেউৰী মানুহ দেখিছো, কুমাৰ কছাৰী মানুহ দেখিছো, আহোম মানুহ দেখিছো, মৰাণ দেখিছো, মটক দেখিছো, যিমান মানুহ আছে প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহক যিমান মাটি দখল কৰি আছে সিমান মাটিৰ পট্টা দিম, আৰু পট্টা দিয়াৰ লগতে সকলো পট্টা বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি অসমত চৰকাৰ গঠন কৰিলে মূল 3টা কাম কৰিম। প্ৰথম কামটো হ'ল যদি আমি চৰকাৰ গঠন কৰোঁ, 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকডৰা পথাৰত আমি পানী যোগান বা জলসিঞ্চন বা ইৰিগেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিম। 5 বছৰৰ ভিতৰত কোন কোন মাটিত পানী দিম? ধান খেতি কৰা মাটিত বিনামূলীয়াকৈ পানী দিম, চাহ খেতি কৰা মাটিত বিনামূলীয়াকৈ পানী দিম, বাৰী মাটিত আপোনালোকক চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ পানী দিয়া হ'ব। আপোনালোকে চাহ খেতি কৰিছে, তাতো ক্ষুদ্ৰ চাহ বাগিচাটো অসম চৰকাৰে, আমাৰ চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। খেতি পথাৰটো সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। অকল পথাৰত পানী দিয়াই নহয়, পথাৰত পানী দিয়াৰ লগতে এখন নাৱত আমাৰ চৰকাৰৰ তৰফৰ পৰা 4খনৰ পৰা 5খনৰ ভিতৰত ডাঙৰ ডাঙৰ ট্ৰেক্টৰ গাঁৱৰ মানুহবিলাকৰ কাৰণে বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। 4খনৰ পৰা 5খন ডাঙৰ ট্ৰেক্টৰ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। তাৰপিছত খেতি কৰিবৰ কাৰণে যিটো সাৰ লাগে, সাৰটো ইউৰিয়া বা DAP কম দামত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তাৰপিছত যদি আপোনালোকে নিজৰ পথাৰত 3বাৰ খেতি কৰে, এবাৰ ধান খেতি, এবাৰ সৰিয়হৰ খেতি, এবাৰ শাক পাচলি, পাত গুণ্ডাৰৰ খেতি যদি কৰে, তেতিয়াহ'লে বা মাকৈ খেতি যদি কৰে, তেতিয়াহ'লে আপোনালোকৰ 3 লাখ মানুহে 3বাৰ খেতি কৰিব এজনৰ পথাৰত। সেইবিলাক মাটিৰ খাজনা সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই আকৌ এবাৰ কৈছো, যদি এইবাৰ আমি 3 বছৰে যদি চৰকাৰ কৰিব পাৰোঁ, এইবাৰ যদি চৰকাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে অসমৰ পথাৰবিলাক বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ, সেউজীয়া কৰিব পৰাকৈ, 3বাৰ খেতি কৰিব পৰাকৈ আমি আপোনালোকৰ পথাৰত সম্পূৰ্ণৰূপে যিবিলাক সা সুবিধা লাগে সেই সকলো সা সুবিধা দিম, আৰু আপোনালোকে বছৰত 3বাৰ খেতি কৰি প্ৰত্যেকজন অসমীয়া মানুহ আৰম্ভণি হ'ব লাগিব। এই সকলো আমাৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি। নাম্বাৰ 1। নাম্বাৰ 2, অসমৰ মানুহক ধনী কৰিবৰ কাৰণে আমি এটা কাম কৰিম। সেইটো হ'ল এখন গাঁৱৰ এটা ইণ্ডাষ্ট্ৰী বা উদ্যোগ স্থাপন কৰিম। এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী। আজি অসমৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে কি কৰে? আজি অসমৰ গাঁৱৰ ল'ৰাবিলাকে সাধাৰণতে মিস্ত্ৰীৰ লগত যোগাযোগ কৰে, হাজিৰা কৰি থাকে, নহয় বেংগলোৰ বা চেন্নাইত গৈ চিকিউৰিটি গাৰ্ডৰ কাম কৰে, হয়নে নহয়?
10,000 টকাকে দৰমহা পাব, এমাহত 30,000 টকা দৰমহা পাব, আৰু এমাহত 30,000 যদি দৰমহা পায় প্ৰত্যেকৰ মানুহক এজন বা দুজন মানুহক আমি কল কাৰখানাত কাম দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম, আৰু এনেকৈ অসমত আমি নিবনুৱা সমস্যাৰ সমাধান কৰিম। এইটো হ'ল আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতি। আমাৰ তৃতীয় প্ৰতিশ্ৰুতি হ'ল সত্য ৰাইজ, যে অসমৰ প্ৰত্যেকজন ল'ৰাক আমি, প্ৰত্যেকগৰাকী মহিলাক আমি ভালকে কাম কৰি খাব পৰা যোগ্য কৰি দিব খোজো। ঘৰত যিবিলাক ল'ৰাক চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব বেংগলোৰলৈ, তেওঁলোকে মাত্ৰ 18,000 টকা দৰমহা পায়। তাতে 12,000 টকা মান খৰচ হৈ যায়, ঘৰলৈ 5,000 টকা পঠিয়াব পাৰে। একোৱে আচলতে ঘৰখনৰ উন্নতি নহয়। কিন্তু আমাৰ চৰকাৰ আহিলে কোনোবা ল'ৰাই যদি চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব খোজে, তেতিয়াহ'লে প্ৰথমতে তেওঁক হোমগাৰ্ডৰ ট্ৰেইনিং দিয়া হ'ব, বিনামূলীয়াকৈ পুলিচৰ ট্ৰেইনিং দিয়া হ'ব, বেটেলিয়ানৰ ট্ৰেইনিং দিয়া হ'ব, আৰু সেই ট্ৰেইনিং দিয়াৰ পাছত আমাৰ চৰকাৰে বেংগলোৰলৈ যদি আপুনি যাব খোজে, কৰ্ণাটক চৰকাৰৰ লগত কথা পাতিব আৰু ক'ব যে এইবাৰ 1 লাখ ল'ৰা অসমৰ পৰা পঠিওৱা হ'ব, 1 লাখ ল'ৰা অসমৰ পৰা পঠিওৱা হ'ব, আৰু এইবাৰ পঠিওৱা ল'ৰাবিলাকক 40,000 পৰা 50,000 দৰমহা দিব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু যিসকল মহিলা আছে, মহিলাসকলৰ কাৰণে কি কৰা হ'ব? যিবিলাক জীয়ৰী আৰু বোৱাৰী আছে, জীয়ৰী বোৱাৰীবিলাকক আমি নাৰ্ছিং ট্ৰেইনিং দিম, নাৰ্ছৰ ট্ৰেইনিং দিম। যদি লগতে ইংৰাজী শিকাই, হিন্দী শিকাই, যদি ইংৰাজী ক'ব পাৰে, যিজনী নাৰ্ছে ইংৰাজী ক'ব পাৰিব, তাইক আমি জাপানলৈ পঠিয়াম। জাপানত এজনী নাৰ্ছে এবছৰত 1 কোটি টকা দৰমহা পায়। 1 কোটি টকা দৰমহা পায়। আৰু যিজনীয়ে ইংৰাজী ক'ব নোৱাৰে, তাইক হিন্দী ক'ব পাৰে, তাইক আমি বেংগলোৰলৈ পঠিয়াম কাম কৰিবলৈ, দিল্লীলৈ পঠিয়াম কাম কৰিবলৈ। আৰু যিজনীয়ে ইংৰাজী হিন্দী একো ক'ব নোৱাৰে, কিন্তু নাৰ্ছিং পাছ কৰিলে, তাইক আমি অসমৰ ভিতৰতে কাম দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। ক'ৰবাত নাৰ্ছিং হোমৰ কাম, ক'ৰবাত হস্পিটেল, চৰকাৰী হস্পিটেলৰ কাম, নাৰ্ছৰ কাম। আৰু নহ'লে আজিকালি মোৰ মা এতিয়া বেমাৰ হৈ আছে, মোৰ মাৰ কাৰণে মই 2জনী নাৰ্ছ পাম, এজনীক 30,000, এজনীক 20,000 দিম। চব চাকৰি কৰা মানুহবিলাকে, টাউনত থকা মানুহবিলাকে মাক দেউতাকৰ কাৰণে আজিকালি নাৰ্ছ এনজিঅ'বিলাকৰ আমি অসমৰ ছোৱালীবিলাকক, অসমৰ বোৱাৰীবিলাকক এনেকে এইবিলাক ক্ষেত্ৰত আমি সংস্থাপন দিয়াৰ পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। মই মানে আজি কথাখিনি কওঁতে মোৰ দিগদাৰ হৈ আছে, পুৰা মাতটো ভাগি গ'ল, সেইকাৰণে একো ভাবি চিন্তি ক'ব পৰা নাই। মই মাত্ৰ চিঞৰি চিঞৰি কৈহে আছোঁ, বেছি ভাবিব একো পৰা নাই, কাৰণ মোৰ পুৰা মাতটো ভাগি গ'ল। মই ইয়াতে গুৰুত্ব দি থাকিবলগীয়া হৈছে। সেইকাৰণে একেলগে মিটিং কৰি আছোঁ, এদিনত 18-20-30খনলৈকে মিটিং কৰি আছোঁ। সেইকাৰণে মাতটো ভাগি গৈছে। মই তেওঁলোকক ভালকে ৰং লগাকে কথাখিনি ক'বলৈ সমৰ্থ হোৱা নাই, তথাপি আপোনালোকে মনোযোগ দিব বুলি আশা কৰিছোঁ। আজি মই আপোনালোকক ক'ব খুজিছোঁ যে আজি আমি বিজেপি চৰকাৰক কিয় সলাব খুজিছোঁ? কিয়? আপোনালোকে নিজে চাওক যে আজি বিজেপি চৰকাৰখনে কোনো মানুহক মুখেৰে মাত মাতিবলৈ নিদিয়ে। কেইদিনমানৰ আগতে আমাৰ মৰমৰ জুবিন দাৰ মৃত্যু ঘটিলে। আমাৰ মৰমৰ জুবিন গাৰ্ডৰ মৃত্যুটো অসমৰ মুখ্যমন্ত্ৰী মামাই ক'লে যে জুবিন গাৰ্ডক হত্যা কৰিলে। ক'লেনে নাই? ক'লেনে নাই? আমাৰ অসমৰ আটাইতকৈ মৰমৰ মানুহ জুবিন গাৰ্ডক হত্যা কৰিলে বুলি মামাই ক'লে। যেতিয়া হত্যা কৰিলে বুলি ক'লে, অসমৰ যুৱক যুৱতীবিলাকে ক'লে যে এই মৃত্যুৰ আমাক বিচাৰ লাগিব, জাষ্টিছ ফৰ জুবিন গাৰ্ড। কিন্তু যেতিয়াই জাষ্টিছ ফৰ জুবিন গাৰ্ড বুলি ক'লে, লগে লগে মামাই আমাৰ আন্দোলন কৰা মানুহবিলাকক জাষ্টিছ ফৰ জুবিন গাৰ্ড বুলি কোৱা মানুহবিলাকক জেলত দিলে। অকল জেলত দিয়া নহয়, NSA লগালে। NSA মানে কি? ৰাষ্ট্ৰদ্ৰোহী বুলি ঘোষণা কৰিলে। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে ন্যায় বিচৰা মানুহক ৰাষ্ট্ৰদ্ৰোহী বুলি ক'লে। ৰাষ্ট্ৰদ্ৰোহী কোন? যি বন্দুক লৈ ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰে, সিহে ৰাষ্ট্ৰদ্ৰোহী। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰা মানুহকো হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰ
গাৰ্গ জিন্দাবাদ, জুবিন গাৰ্গ অমৰ হ'ল, জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগিবই। যদি কংগ্ৰেছ ৰাইজৰ দৰে এইবাৰ চৰকাৰ কৰিব পাৰে, আমি 6 মাহৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকে শুনিব পাৰে যে কেনেকৈ কালি অসমৰ মুখ্যমন্ত্ৰী কৈছে যে বিজেপিয়ে কৈছিলে, মুখ্যমন্ত্ৰীয়ে কৈছিলে যে জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰে এইবাৰ বিজেপিয়ে ভোট দিব নালাগে। কৈছিলে নাই? কৈছিলে নাই? জুবিন গাৰ্গক বিজেপি চৰকাৰে ন্যায় দিলে নে নাই দিয়া? দিলে নে নাই দিয়া? তেতিয়াহ'লে এইবাৰ নিশ্চয় বিজেপি ভোট দিব নোৱাৰো, নহয় জানো? আমি দিব নেকি? বিজেপি ভোট দিব নেকি? দিব নেকি? বিজেপি ভোট দিব নেকি? যদি বিজেপি ভোট দিয়ে তাৰ অৰ্থটো হ'ব যে আপোনালোকে জুবিন গাৰ্গক ভাল নাপায়। জুবিন গাৰ্গে কৈ দিছিলে যে বিজেপি এটা বক্তা পাৰ্টি, বিজেপি এটা অতি বেয়া পাৰ্টি, অসমৰ আটাইতকৈ বেয়া পাৰ্টিৰ নাম বক্তা পাৰ্টিৰ নাম বিজেপি। এই দলক এইবাৰ হৰুৱাবই লাগিব বুলি জুবিন দাই নিজৰ মুখেৰে কৈ গৈছে। সেইকাৰণে মই আপোনালোকক ক'ব খুজিছো যে এই বক্তা পাৰ্টি বিজেপিক এইবাৰ বিদায় দিব লাগিব আৰু বক্তা পাৰ্টিৰ পৰিৱৰ্তে আমি অসমৰ পৰা গৈ দিল্লীত পাই থকা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ এইবাৰ আমি অসমৰ মুখ্যমন্ত্ৰী কৰিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? কিন্তু অসমত আজি হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পাকিস্তানী বুলি ঘোষণা কৰিছে, পাকিস্তানৰ এজেণ্ট বুলি ঘোষণা কৰিছে। বেলেগ একো কাৰণ নহয়। সকলোৱে দেখিছে যে অসমৰ মানুহে লাহে লাহে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে লৈ আহিছে আৰু তেনে মুখ্যমন্ত্ৰী পাতিব নোৱাৰে। বিৰোধীৰ মুখ বন্ধ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পাকিস্তানী ঘোষণা কৰিছে। হয়নে নহয়? মই যেতিয়া মাত পাতো তেতিয়াও মোক কি বুলি কয়? মোক কি বুলি কয়? মোক কয় অখিলুদ্দি। হয়নে নহয়? আজিকালি কি বুলি কয়? আজিকালি কয় চুমা বাবা। হয়নে নহয়? আজিকালি হিমন্ত বিশ্ব শৰ্মাই মোক চুমা বাবা বুলি কয় নহয়? মই চুমা এটা খোৱাটো হয়, কিন্তু কাক পাইছিলো? এগৰাকী বৃদ্ধা মহিলা, মহিলাগৰাকী ঘৰটো ভাঙি দিছিলে চৰকাৰে, মোৰ ওচৰত আহি বুকুত সোমাই কান্দিছিলে। মই মোৰ মাৰ নিচিনাকে তেওঁৰ কপালত এটা চুমা খাইছিলো। পৃথিৱীৰ সকলো মাতৃক নিজৰ পুত্ৰক যেনেকে চুমা খায়, অসমৰ কোনো এনেকুৱা মাক নাই, পৃথিৱীৰ কোনো এনেকুৱা মাক নাই যি নিজৰ ল'ৰা ছোৱালীক চুমা নাখায়। হয়নে নহয়? মই এগৰাকী মাতৃক চুমা খাওঁতেও চুমা পাব বুলি কয়, কিন্তু মই এইখিনি দেখি আছো মামাই সদায় কিন্তু অসমৰ যুৱতীবোৰৰ দিনত চুমা খাই আছে। হয়নে নহয়? এইখিনি দেখিছেনে নাই? আপুনি দেখিছেনে নাই? হয়নে নহয়? দেখিছেনে নাই? হয়, আমি সকলোৱে দেখিছো যে এতিয়া মুম্বাই সেইদিনা আপোনালোকে জিঅ'ৰি কোৱাৰিৰ লগত চুমা খাব কি কৰি আছে। হয় নে নহয়? সেইদিনা মুম্বাই কৈছে বোলে মোক গুৱাহাটী লাগে গোটেই আগত এনেকে ভাবি পেলা কৈছে নে নাই? সেইদিনা মুম্বাই মামীয়ে কৈছে বোলে আমাৰ হিমন্ত আজিকালি গুৱাহাটীবিলাকে ছোৱালীবিলাকে য'তে ত'তে চুমা খাই দিয়ে, সেইদিনা চুমা খাওঁতে কাণখনতে চিঙি দিব কৈছে নে নাই? মই আপোনালোকক সেইকাৰণে ক'ব খুজিছো, মই হাঁহি হাঁহি কৈছো, মই এটা কথাই ক'ব খুজিছো যে এই চৰকাৰখনৰ দিনত যোনে সঁচা কথা কয় তাক পাকিস্তানী বুলি কয়। যোনে এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 414 টকা, তেতিয়া বিজেপিয়ে হুলস্থুল লগালে বোলে কংগ্ৰেছে এইখন খালে, কংগ্ৰেছে এইখন খালে, কংগ্ৰেছে বোলে গেছ চিলিণ্ডাৰৰ দাম 414 টকা কৰিছিলে। হয়নে নহয়? তাৰপিছত নৰেন্দ্ৰ মোদী আহি আমাক ক'লে যে বিজেপি গেছ চিলিণ্ডাৰ 414 টকাৰ পৰা 1152 টকা কৰিছে। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মিঠাতেলৰ দাম 80 টকাৰ পৰা 220 টকা কৰি দিলে।
নিৰ্মাণ কৰি দিলে 3 টকা আছিলে এতিয়া 15 টকাৰ পৰা 35 টকা কৰি দিলে। দিলে নে নাই? দিলে নে নাই? দিলে। এটা মূৰ্তি কৰি নাম 3 টকা আছিলে এতিয়া কেই পাওঁ 10 টকা। 10 টকা কৰি দিলে। আৰু তাৰপিছত যদি কোনোবাই কয় বস্তু দাম বাঢ়িছে তেতিয়া কয় এই ৰাষ্ট্ৰৰ চুৰি, তেতিয়া কয় কি অগ্নিবৃত্তি, তেতিয়া কয় কি চুমাওলা, তেতিয়া কয় কি পাকিস্তান। হয়নে? অৰ্থাৎ এই চৰকাৰখনে আমাৰ গণতন্ত্ৰ সম্পূৰ্ণৰূপে হত্যা কৰিছে। এই গণতন্ত্ৰক হত্যা কৰা আৰু অসমৰ মানুহৰ ডিঙিত নাপাতি ধৰা এই বিজেপি চৰকাৰখনক এইবাৰ 2026 চনত আমি ব্ৰহ্মপুত্ৰ নদীৰে পেলাবই লাগিব। মই বেছি দীঘলীয়া নকৰোঁ, মই আকৌ মনত পেলাই দিছোঁ এইবাৰ আমাক যদি চৰকাৰ কৰিবলৈ দিয়ে আপোনালোকৰ সকলোকে অৰুণোদয় দিম আৰু অৰুণোদয়ৰ পৰিমাণ 3,000 টকা কৰি দিয়া হ'ব। নাম্বাৰ 1। 2 নম্বৰ, যদি এইবাৰ আমি চৰকাৰ কৰিব পাৰোঁ আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ সকলো ধাৰ ঋণ সম্পূৰ্ণৰূপে মাফ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আপোনালোকে যদি আমাক চৰকাৰ কৰিবলৈ দিয়ে অসমৰ প্ৰত্যেকটো পৰিয়ালৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 3, আপোনালোকৰ সকলোৰে পথাৰত পানী যোগান দি ট্ৰেক্টৰ দি সাৰ দি খাজনা ফ্ৰী কৰি দি বছৰত 3বাৰ খেতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়া হ'ব। আপোনালোকে যদি আমাক চৰকাৰ কৰিবলৈ দিয়ে তেতিয়াহ'লে গাঁৱে গাঁৱে বাগানে বাগানে এটা ফেক্টৰী খুলি তাত গাঁওখনৰ সকলো মানুহকে চাকৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু আপোনালোকে যদি চৰকাৰ কৰিবলৈ দিয়ে তেতিয়াহ'লে প্ৰত্যেকজন পুৰুষ আৰু মহিলা আমি একদম স্কিল ডেভেলপ কৰি আমি ট্ৰেইনিং দি চবে যাতে বেছি বেছিকৈ দৰমহা পাব পাৰে তেনেকুৱা চাকৰি পাব পৰা এটা অৱস্থালৈ লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিম। সেইকাৰণে মই গৌৰৱ গগৈ মুখ্যমন্ত্ৰী থাকিবৰ কাৰণে আপোনালোক সকলোকে অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।